ইয়াৰ আগতে পূৰ্বৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে বাজেটত উল্লেখ কৰিছিল যে 1 ফেব্ৰুৱাৰী 2005 তাৰিখৰ পূৰ্বে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক UPS দিব, ওল্ড পেনশ্যন পলিচিৰ অন্তৰ্গত কৰিব আৰু তাৰ কাৰণে যোৱা 28/3/2025 তাৰিখে বিভাগে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজিৰ তাৰিখ পৰ্যন্ত কিন্তু সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়ে উত্তৰ দিছে, দীঘলীয়া এটা উত্তৰ দিছে, বিভিন্ন বিভাগৰ পৰা উত্তৰ আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকলৰ লগত কথা পাতি আছে, আখুৱা দেখাইছে। এটা মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ, এই গোটেই প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগত যিসকলে নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰিছে নিয়মীয়া কৰ্মচাৰীসকলে, তেওঁলোকে কেতিয়াৰ পৰা UPSৰ অন্তৰ্গত হ'ব? মিনিষ্টাৰ ৰিপ্লাই প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কথা কৈছে ইতিমধ্যে মই উত্তৰত কৈছোঁ যে এটা দীঘলীয়া প্ৰচেছ। ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত হেড অফ দ্য ডিপাৰ্টমেণ্টসকলৰ লগত বা সেই তথ্যখিনি অহাৰ কাৰণে যিটো যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি কৰি আছে আৰু তথ্যখিনি অহাৰ লগে লগে মই কৈছোঁ যে তথ্যখিনি অহাৰ লগে লগে আমাৰ চৰকাৰে সেই ধৰণে যিমান সোনকালে পাৰে এই কথাখিনি চিন্তা কৰিব। অখিল গগৈ ছাপ্লিমেণ্টাৰী। ছাৰ, মোৰ কথাটো হ'ল যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলক। কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা। গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও ছাপোৰ্ট আছেনে নাই বাৰু বিৰোধী দলৰ সকলোৰে? জানুৱাৰী মাহৰ পৰা দিব লাগে আৰু লগতে মই ভাবোঁ যে শাসক দলেও ছাপোৰ্ট দিব লাগে। মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ, ছাৰ শেষ কৰি দিওঁ, ভোটিং নহয়, হয়, মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ ছাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনেই কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে? আমাক NPS নালাগে, OPS লাগে, কৰিব নে নকৰে? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকৈ চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও শিক্ষা দিব লাগে নে নাই? সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে। কুৱেশ্যন নম্বৰ 125।